ৰাজ্যখনৰ বৰাক উপত্যকাত অসমীয়া ভাষাক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু বিভিন্ন বিতৰ্ক সৃষ্টি হৈ আহিছে আৰু শেহতীয়াকৈ বৰাক উপত্যকাত কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি জল জীৱন মিছনৰ এখন আঁচনিৰ বেনাৰত কলা ৰং সানি কিছু দুষ্কৃতিকাৰীয়ে যি কাৰ্য সংঘটিত কৰিলে তাকে লৈ গোটেই সৰ্বত্ৰে চৰ্চা হৈছে। ৰাজ্যৰ বিভিন্ন জাতীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে, বৰ্তমানো প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে আৰু তাৰ পাছতে যোৱাকালি ৰাজ্যখনৰ অন্যতম সাহিত্যিক শিক্ষাবিদ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ মন্তব্য কৰিছিল, এনেকৈ ভাষাক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া বিভিন্ন ধৰণৰ বিবাদ সৃষ্টি হৈ থকাতকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক পৃথক কৰি এখন বেলেগ ৰাজ্য প্ৰতিষ্ঠা কৰাই শ্ৰেষ্ঠ হ'ব বুলি তেওঁ কৈছিল আৰু এই কথা তেওঁ মন্তব্য কৰাৰ লগে লগে তেওঁ কৈছিল যে তেওঁ এই কথাৰ দিশত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে আৰু তাকে লৈ এতিয়া সাহিত্যিকজনৰ সেই বিশিষ্ট ব্যক্তিজনৰ এই মন্তব্যৰ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মই বৰ্তমান ডিব্ৰুগড়ত উপস্থিত আছোঁ। ডিব্ৰুগড়ত মোৰ লগত তিনিটাকৈ জাতীয় সংগঠনৰ বিশেষ ব্যক্তি উপস্থিত আছে। প্ৰথমে মই তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ। প্ৰথমে মোৰ লগত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ আৰু মোৰ লগত উপস্থিত আছে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আৰু মোৰ লগত উপস্থিত আছে প্ৰণৱ শইকীয়া আৰু তেওঁৰ পৰাও জানিব চেষ্টা কৰিম ইউথ ফেডাৰেশ্যনৰ ডেম'ক্ৰেটিক ইউথ ফেডাৰেশ্যনৰ সভাপতি প্ৰণৱ শইকীয়া উপস্থিত আছে আৰু তেওঁৰ পৰাও জানিব চেষ্টা কৰিম তেওঁলোকে আচলতে কি ভাবে। যিজন ব্যক্তিয়ে এই মন্তব্য দাঙি ধৰিছে তেওঁ কোনো সাধাৰণ ব্যক্তি নহয়, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ সাহিত্যিক, ইয়াৰ লগে লগে অসমীয়া ভাষা গঠন অসমীয়া জাতি গঠনত তেওঁ অভূতপূৰ্ব বৰঙণি আছে। ৰাজ্যখনৰ প্ৰতিজন মানুহে তেওঁক মানি চলে। মই প্ৰথমে উদয়ন কুমাৰ গগৈৰ ওচৰলৈ গৈছোঁ। মই ইতিমধ্যে যি কথা ক'লোঁ যে বৰাক উপত্যকাত অসমীয়া ভাষাটোক লৈ বাৰে প্ৰতি বিভিন্ন বিতৰ্ক সৃষ্টি হৈ আহিছে, বিভিন্ন ধৰণৰ মন্তব্য বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু তাকে লৈ যোৱাকালি আচলতে শেহতীয়াকৈ যি ঘটনা সংঘটিত হৈছিল জল জীৱন মিছনৰ এখন আঁচনিত কলা ৰং সানি দিয়া হৈছিল আৰু তাকে লৈ যোৱাকালি ভাষাটোক লৈ যি অপমান বা এনে হৈছিল, যোৱাকালি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে যি সংবাদমেল সম্বোধন কৰিছিল, আপোনালোকে জ্ঞাত তেওঁ যি ভাষ্য আগবঢ়াইছিল, যি মন্তব্য দাঙি ধৰিছিল, বৰাকখনক পৃথক কৰি দিয়া কথা কৈছিল তেওঁ, আপুনি কি ভাবে, কি ক'ব বিচাৰিব এই দিশত? বাক স্বাধীনতা সকলোৰে আছে আৰু এইখন স্বাধীন ভাৰতত সকলোৱে স্বাধীনভাৱে প্ৰশ্ন কৰিবও পাৰে, উত্তৰ দিবও পাৰে। যিহেতু নগেন শইকীয়া ছাৰৰ জিভাখন নিজস্ব, সেইকাৰণে নিজস্ব জিভাৰে তেওঁ কথাখিনি কৈছে। তেওঁ স্বাধীনভাৱে প্ৰশ্ন কৰিব পাৰে, স্বাধীনভাৱে উত্তৰ দিব পাৰে, আমি তাত নুই কৰিবলগীয়া একো নাই। কিন্তু অসমীয়াত কথা এষাৰ আছে, যেনেকৈ হাতৰ আঙুলিকেইটা সমান নহয়, ঠিক তেনেদৰে অসমৰ জনগণ বা অসমীয়া জাতিটোৰ সকলো লোকসকলৰ ভাষাবোৰ বা কথাবোৰ একেই নহয়। তেওঁ মন্তব্য দিছে যে স্বাধীন কৰিব লাগে, কিন্তু আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ভাগ কৰিব বিচৰা নাই, আমি অসমখন ছেকেণ্ড ত্ৰিপুৰালৈ পৰিণত কৰিব বিচৰা নাই। তথাপি আমি ক'ব বিচাৰিছোঁ যে 855জন শ্বহীদ হৈছিলে, সেই 855জন শ্বহীদৰ কেঁচা তেজ আমি অথলৈ যাবলৈ দিবলৈ বিচৰা নাই। আমি গভৰ্ণমেণ্টখনকো দোষাৰোপ কৰিব বিচাৰিম, কিয়নো আমি উপলব্ধি কৰিছোঁ আজিলৈকে ৰাজ্য ভাষা দিৱস হিচাপে বা দিন হিচাপে আমাৰ ৰাজ্যত অসম চৰকাৰে এটা দিন ঘোষণা কৰা নাই। সেইকাৰণে ৰাজ্য ভাষা বা ৰাজ্য ভাষাৰ দিৱস হিচাপে দিন হিচাপে অসম চৰকাৰক আজি তেওঁলোকক আমি অনুৰোধ জনাম যে 24 অক্টোবৰৰ দিনটো তেওঁলোকে ৰাজ্য ভাষা দিৱস হিচাপে দিন হিচাপে ঘোষণা কৰিবলৈ আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে দাবী জনালোঁ। আমি নগেন শইকীয়া ছাৰে কিখিনি কৈছে সেইখিনি আমি ভালকৈ চাইছোঁ। তেওঁ হয়তো বহুত দুখত কৈছে, কিন্তু সেই দুখখিনি হ'ল বুলি আমি অসমীয়া জাতিটোৱে আওকাণ কৰিলে নহ'ব। অসমখন আমি নিশেষ হৈ যাবলৈ দিব নোৱাৰোঁ, অসমীয়া ভাষাটো নিশেষ হৈ যাবলৈ দিব নোৱাৰোঁ, অসমৰ জনগণ নিশেষ হৈ যাবলৈ দিব নোৱাৰোঁ, অসমখনক নিশেষ হৈ যাবলৈ দিব নোৱাৰোঁ। সেইকাৰণে আমি অনাগত দিনবোৰতো ক'ম যে অসমৰ অবিচ্ছেদ্য অংগ হিচাপে বৰাক থাকিব লাগিব আৰু অনন্ত কাললৈ আমি ভাগ হ'বলৈ নিদিওঁ। তেওঁ আৰু এটা ভাষ্য আগবঢ়াইছে, তেওঁ স্পষ্টকৈ কৈছিল যে ভাষাটোক লৈ বাৰেপতি মুখৰ ভাষা মাতৃ মুখৰ ভাষাটোক লৈ বৰাকত যি ধৰণৰ
কাৰ্য সংঘটিত হৈ আহিছে আৰু যদিহে পৃথক কৰি দিয়া হয় তেনেহ'লে শান্তি আহিব আমি ভাষাটোক লৈ আমি শংকিত হ'ব নালাগে বুলি তেওঁ কৈছে আচলতে শান্তিৰ বাবে যে পৃথক কৰি দিব লাগে এই কথাষাৰখিনি তেওঁ কৈছে কালি somebody will snap their fingers and we will have to dance with their tune সেই কথা আমি কেতিয়াও বিশ্বাস নকৰোঁ কোনোবাই আঙুলিকেইটা নচুৱাব সেই আঙুলি নাচোনত অসমৰ জনগণে বা অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে নাচিব লাগিব তাৰ কোনো মিন নাই আজি তেওঁ কৈছে বৰাকৰ কথা তেওঁলোকক দিলে শান্তি হ'ব কাইলৈ বড়ো কথা ক'ব বড়োকো দিব লাগিব তেতিয়া বড়ো দিলেও শান্তি হ'ব কাইলৈ কোচক দিব লাগিব কোচক দিলেও শান্তি হ'ব তাৰমানে কি আমি চবকে ভেদাভেদ পৰ্তা সৃষ্টি কৰিম নেকি আমি ভাগ ভাগ কৰি অসমখন নিশেষ কৰি দিম নেকি অসমীয়াক ধ্বংস কৰি দিম নেকি সেইকাৰণে সেই কথাটো কেতিয়াও আমি এই সমৰ্থন নকৰোঁ আৰু অনাগত দিনবোৰতো মই আশা ৰাখোঁ যে নগেন শইকীয়া ছাৰে এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকক যদি অসমখন শান্তি অৱস্থাত থাকিব বিচাৰে হয় নিশ্চয়কৈ এয়া আছিল অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ ভাষ্য আৰু ইয়াৰ লগে লগে আৰু এজন ব্যক্তি আছে যিজন বিশেষ ব্যক্তিৰ বৰাকেই হওক বা ব্ৰহ্মপুত্ৰই হওক বেংগলী জাতিটোক নেতৃত্ব দিয়া বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নিৰ্মল কান্তি শীল তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু বৰাকত যি কাৰ্য সংঘটিত হৈ আহিছে দীৰ্ঘদিনৰ পৰা আৰু শেহতীয়াকৈ জল জীৱন মিছনৰ এখন আঁচনিৰ অসমীয়া ভাষাৰ ওপৰত কলা ৰং সানি দিলে মই তেওঁলোকক দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ সংগঠনৰ কেইজনমান ব্যক্তিয়ে আৰু সেই দিশত আচলতে যোৱাকালি যিজন চৰমধন্য ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰে এখন সংবাদমেল সম্বোধন কৰি অসমীয়া ভাষাটো এনেকৈ ৰাজ্যখনৰ ভিতৰতে এনেকৈ লাঞ্ছিত বঞ্চিত কৰাৰ বাবে তাতকৈ বৰাকখনক পৃথক কৰি দিয়া কথাই তেওঁ উল্লেখ কৰিছে যথেষ্ট আৱেগত তেওঁ কথাখিনি কৈছে আপোনাৰ ভাষ্য কি হ'ব মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যিটো জল জীৱন আঁচনিৰ অসমীয়া ভাষাৰ বোৰ্ডখনত যিটো মানে কোলা সানিছে কালি দিছে সেইটো আমি একদম তীব্ৰ ভাষাৰ নিন্দা কৰিছোঁ আৰু লগতে আমি ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে ইনিচিয়েটিভ ল'ব লাগে আৰু আমি দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে দাবী জনাইছোঁ আৰু এই বৰাকত কি হৈছে কেনেকুৱা কৰিছে এই ভাষা লৈ পেলাই এইটো কৰাটো একদম মূৰ্খামি হয় আৰু এইটো আমি দুখ প্ৰকাশ কৰিছোঁ কাৰণ আমি ইয়াত যিসকল থলুৱা বাঙালী আছোঁ আমি অসমীয়া হিচাপে জীয়াই আছোঁ আৰু আমি অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰিছোঁ আমি যুগ যুগান্তৰভাৱে ইয়াত বসবাস কৰিছোঁ আমি জলবায়ু সেৱন কৰি পেলাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ আমি অসম অংশীদাৰ বুলি কৈছোঁ গতিকে বৰাকত কোনোবা কিবা এটা কৰিব সেইটো আমি কেতিয়াও মানি ল'ম অসমখন আমি পৃথকভাৱে ভাগ কৰিব বিচৰা নাই আৰু আমাৰ স্বনামধন্য প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়া ছাৰে কৈছে পৃথক কৰিব নাই এইটো তেওঁ অতি দুখেৰে ক'বলৈ বাধ্য হৈছে যে বাৰে প্ৰতি এনেকুৱা বৰাকত হৈ আছে এই ভাষা লৈ পেলাই গতিকে পৃথক কৰি কি হ'ব আজি চাওক মিজোৰাম অৰুণাচল চব পৃথক হ'লে ভাগ হৈ গ'ল আমি অসমখন কেতিয়াও পৃথক হ'ব দিব নিবিচাৰোঁ আৰু আমি অসমখন যদি এনেকুৱা ভাগ কৰোঁ আমাৰ অসমৰ চিহ্নটো মানচিত্ৰটো কি থাকিব ইতিমধ্যে আমাৰ অসমখনৰ আছেনো কি গতিকে আমি একেলগে বৰাক ব্ৰহ্মপুত্ৰ একেলগে থাকিব বিচাৰিছোঁ আৰু যিসকল দুষ্কৃতিকাৰী এনেকুৱা ধৰণৰ কাৰ্য কৰিছে তাৰ পৰা বিৰত থাকক আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সকীয়াই দিছোঁ গতিকে ভাষাৰ সকলোৰ এটা জাতিৰ মান মৰ্যাদা গতিকে আমি অসমীয়া আমি যদিও বাংলা ভাষী হৈছোঁ কিন্তু আমি অসমীয়া হৈ পেলাই জীয়াই আছোঁ আগৰ পৰা জীয়াই থাকিম আৰু ভৱিষ্যতো জীয়াই থাকিম বৃহত্তৰ অসমীয়া এটা আমি অংগ গতিকে মৈত্ৰিক আৰু এনাজৰী আমি সকলো জাতি জনগোষ্ঠী মিশ্ৰণৰ ফলত আমি এটা বৃহত্তৰ অসমীয়া জাতি গঠন আৰু এই অসমীয়া ভাষাটো জীয়াই ৰখাৰ আমাৰো পৰম কৰ্তব্য আছে গতিকে আমি অসম চৰকাৰক আমি আহ্বান কৰিছোঁ যে অসমীয়া ভাষাটো বৰাকত যাতে প্ৰতিটো স্কুলতে এটা ছাবজেক্ট হওক আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আপাৰ অসমৰ পৰা আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰে যদি এইটো ইনিচিয়েটিভ লয় আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সহায় কৰিবৰ কাৰণে আমি সাজু আছোঁ গতিকে বৰাক ব্ৰহ্মপুত্ৰ কেতিয়াও পৃথক হ'ব দিব নালাগে ভাগ হ'ব দিব নালাগে সেইটো আমি নগেন শইকীয়া ছাৰৰ ভাষ্যক আমি একচুৱেলি আমি মানি ল'ব নোৱাৰোঁ আমি এটা জাতীয় সংগঠন হিচাপে ইয়াত অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমি মিশ্ৰণৰ ফলত আমি বৃহত্তৰ অসমীয়া জাতি আমি অসমখন আগুৱাই লৈ যাব লাগিব অসমখনৰ মানচিত্ৰ এটা বিশ্বৰ বুকত এটা ডাঙৰ এটা মানচিত্ৰ স্থাপন হোক তাৰ কাৰণে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সদায় সাজু আছোঁ আৰু এক খোজ আমি কেতিয়াও পিছত নাযাওঁ বুলি গণতন্ত্ৰ চতুস্তম্ভৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি
সকলো অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজক সকলোকে আমি অৱগত কৰিছোঁ। এয়া আছিল ডিব্ৰুগড়ত যিহেতু তিনিজন ব্যক্তিক মই লগ পাইছিলোঁ আৰু এয়া আছিল বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নিৰ্মল কান্তি ছিল আৰু তেওঁৰ পৰা মই ভাষ্য জানিলোঁ পোনপটীয়াকৈ তেওঁ যি কথা কৈছে ইতিমধ্যে সকলো অৱগত আৰু ইয়াৰ লগে লগে ডেম'ক্ৰেটিক ইউথ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি প্ৰণৱ শইকীয়া আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু এইজন যিজন ব্যক্তিয়ে বিভিন্ন সময়ত ৰাজ্যখনৰ বিভিন্ন সমস্যা দিশত মাত মাতি আহিছে আৰু শেহতীয়া যি মন্তব্য সন্মানীয় ডক্টৰ নগেন শইকীয়া ছাৰে যি মন্তব্য আগবঢ়ালে নিশ্চয় অৱগত আপোনালোকে ভাষাটোক লৈ যিহেতু কণ্ডল সৃষ্টি হোৱাতকৈ বৰাকখন পৃথক কৰি দিয়াই শ্ৰেষ্ঠ বুলি তেওঁ কৈছে কি ক'ব বিচাৰিব স্বনামধন্য সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ নগেন শইকীয়া ছাৰৰ যি বক্তব্য তেখেতৰ বক্তব্য মই ভাৰতৰ গণতান্ত্ৰিক যুৱপীঠৰ পোনছাতে নৎসাত কৰিছোঁ যে তেখেতৰ যিটো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম বা অসম চৰকাৰৰ যিবোৰ মন্ত্ৰীসকলে যি পাহাৰ ভৈয়ামৰ কথা কয় বৰাক ব্ৰহ্মপুত্ৰৰ কথা কয় তেখেতে মুখেৰে কয়নে আজি প্ৰশ্ন আহি পৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰতিটো কথাতে হাজাৰ বাৰ লক্ষবাৰ তেখেতে কৈছিলে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি একেটাৰ এনাজৰি চাব লাগিব যি দুষ্কৃতিৰে যে এখন চাইনবোৰ্ডত কিছুমান কলা ৰং সানিছিলে সেই কলা ৰং সানি দুষ্কৃতিকাৰীসকলক অসম চৰকাৰে চিনাক্ত কৰিব পাৰিছিলে নাই অসম চৰকাৰৰ দৰে ইমান ডাঙৰ এটা গৃহ বিভাগ আছে এই গৃহ বিভাগে সেই দুষ্কৃতিকাৰীক চিনাক্ত কৰিব পাৰিছে ইতিমধ্যে কিন্তু চিনাক্ত কৰিছে আমি চৰকাৰক কৈছোঁ যে এই যিটো চক্ৰান্ত অসমৰ জাতি জনগোষ্ঠী ভাষা কৃষ্টি সংস্কৃতিক থানবান কৰিব লৈছে একমাত্ৰ বিজেপি চৰকাৰ আৰু তেওঁৰ RSS এই RSSৰ সদস্য জড়িত আছে যোৱা আপোনাৰ যিটো বাংলাদেশৰ ঘটনা তাত RSSৰ সদস্য জড়িত আছে কিন্তু চৰকাৰ সংগঠনবিলাক নিমাত সংবাদ মাধ্যম নিমাত যিসকল আপোনাৰ যিটো ইয়াত যেতিয়া চাইনবোৰ্ড কৰিছিলে তেতিয়া বিভিন্ন ধৰণৰ সংগঠনে মাত মাতিছিলে অসমৰ জাতিটোক বিপথে পৰিচালিত কৰিব বিচাৰিছে অসমৰ বঙালী জাতিটোক তেওঁলোকে বিপথে পৰিচালিত কৰিছিলে বঙালী সংগঠনবিলাক গালি পাৰিছিলে কিন্তু যেতিয়া এটা সংগঠন যেতিয়া এটা দলৰ নেতৃত্ব ধৰা পৰিলে যেতিয়া RSS বিজেপিয়ে ওলাল তেতিয়া কিন্তু সেই সংগঠনবিলাক নিমাত আজি বৰাক ব্ৰহ্মপুত্ৰৰ যি উদ্দেশ্য আজি বিভিন্ন ভাষা কৃষ্টি সংস্কৃতিক আমি একতাৰ এনাজৰি লৈ যাব কোনো কাৰণতেই যাতে বৰাক আমি পৃথক কৰিব দিব নোৱাৰোঁ আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক আমি একতাৰ এনাজৰি ল'ব লাগিব আৰু তাত যিবিলাক জাতি জনগোষ্ঠী আছে তেখেতসকলে কেতিয়াও সংঘাত বিচৰা নাই সংঘাত বিচাৰিছে মাত্ৰ বৰ্তমানৰ চৰকাৰখনে এই চৰকাৰখনৰ এটাই উদ্দেশ্য এই জাতি জনগোষ্ঠীবিলাক ভাগ ভাগ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ কৰি এটা হিন্দুত্ববাদী শক্তিৰে তেওঁলোকে যাৰ আগুৱাই দিব বিচাৰে তেওঁলোকৰ মেইন উদ্দেশ্য সেইটো এইটো কিন্তু আজিলৈকে ইমান বছৰ হৈ গ'ল বৰাক ব্ৰহ্মপুত্ৰ কেতিয়াও কাজিয়া হোৱা নাছিল ভাষাক লৈ সাহিত্যক লৈ কৃষ্টিক লৈ কেতিয়াও হোৱা নাছিল কিন্তু এতিয়া আপোনাৰ যদি কেতিয়াবা বৰাকত লাগিছে কেতিয়াবা ক'ত লাগিছে এনেকুৱা ধৰণৰ উদ্দেশ্যৰে তেখেতে চৰকাৰ চলাব বিচাৰিছে কিন্তু এতিয়ালৈকে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত অসম সাহিত্য সভাৰ দৰে এজন সভাপতিয়ে যি ধৰণৰ বক্তব্য কৰিছে এই বক্তব্য কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিমাত তেখেতে আজি উপ নিৰ্বাচনত জড়িত হৈ আছে আকৌ ভোট বেংকৰ স্বাৰ্থত জড়িত হৈ আছে এনেকুৱা এটা সংঘাতৰ ক্ষেত্ৰত তেখেতে মাত মাতিব লাগিছিলে যে আমি এই কথা উৎসাহ কৰিছোঁ যে বৰাক আমাৰ লগত থাকিব লাগিব তেখেতে কিন্তু এতিয়ালৈকে তেখেতৰ কোনো এটা বক্তব্য দিয়া নাই এই বক্তব্য আমি অসম চৰকাৰক এই বক্তব্য ধন্যবাদ জনাইছোঁ আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম তথা সমগ্ৰ যিটো আমাৰ অঞ্চল এই অঞ্চল কেতিয়াও আমি বিভেদৰ নীতিৰে নহয় ঐক্য সংহতি ঐক্যতাৰে আমি আগুৱাই যাব লাগিব অসমীয়া ভাষা ৰক্ষা কৰিব লাগিব আৰু সকলোৱে কৈছে অসমীয়া ভাষাটো কোনো হেৰি কৰিব বিচৰা নাই অসমীয়া ভাষাক সকলোৱে আঁকোৱালি ল'ব বিচাৰিছে কিন্তু ইয়াৰ মাজত সোমাইছে এটা বিভেদকামী শক্তি এই বিভেদকামী শক্তিক আমি চিনাক্ত কৰিব লাগিব এই বিভেদকামী শক্তিটো হৈছে বিজেপি আৰু RSS তেখেতসকলক নৎসাত কৰিব লাগিব নৎসাত কৰি আমাৰ ঐক্য সংহতিৰে আগুৱাই যাব লাগিব নিশ্চয়কৈ আচলতে ডিব্ৰুগড়তো এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই কথাক লৈ যিহেতু বৰাকত বাৰে প্ৰতি অসমীয়া ভাষাক বিভিন্ন সময়ত বিভিন্ন ধৰণে বঞ্চিত বিভিন্ন ধৰণৰ অসমীয়া ভাষাক লৈ বিতৰ্ক বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে আৰু তাৰ পাছতে শেহতীয়াকৈ জল জীৱন মিছনৰ কেন্দ্ৰীয় চৰকাৰৰ যিখন অভিলাষী আঁচনিৰ বেনাৰত কলা ৰং সানি দিয়া হৈছিল অসমীয়া ভাষাৰ ওপৰত ইয়াকে লৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতীয় দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল প্ৰতিবাদ কৰিছিল বিভিন্নজনে আৰু এনে দিশসমূহক সামৰি যোৱা কালি দিনটোত ৰাজ্যৰ এজন প্ৰখ্যাত সাহিত্যিক সন্মানীয় ব্যক্তি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ সন্মানীয় ডক্টৰ নগেন শইকীয়া ছাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ ভাষ্য আগবঢ়াইছিল তেওঁ কৈছিল যে ভাষাটোক লৈ যদি ৰাজ্যখনতে বিভিন্ন প্ৰান্তৰত আচলতে বৰাকত বিশেষকৈ যদি ভাষাটোক লৈ অসমীয়া ভাষাক লৈ এনেকুৱা বিতৰ্ক সৃষ্টি হৈ থাকে তাতকৈ শ্ৰেষ্ঠ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক পৃথক কৰি এখন বেলেগ ৰাজ্য গঠন কৰক আৰু ইয়াকে কোৱাৰ লগে লগে তেওঁ এটা কথা কৈছিল এই কথা দিশত তেওঁ চৰকাৰৰ ওপৰত এই দিশত তেওঁ দাবী উত্থাপন কৰিছোঁ বুলি কৈছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে
ছাৰৰ যি ভাষ্য আছিল মন্তব্য আছিল তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু ডিব্ৰুগড়তো তিনিটা বিশেষ জাতীয় সংগঠনৰ নেতৃত্বক লগ পাইছোঁ আৰু তেওঁলোকৰো এই ভাষ্য তেওঁলোকে আগবঢ়াইছে তেওঁলোকে ছাৰৰ যি মন্তব্যত তেওঁলোকে সন্মান জনাইছে তেওঁলোকৰ সন্মানৰ লগে লগে তেওঁলোকে এটা কথাই কৈছে যে জাতি গঠনৰ দিশত ভাষা গঠনৰ দিশত বা বিভিন্ন দিশত বৰাক ব্ৰহ্মপুত্ৰক কেতিয়াও পৃথক কৰিব নালাগে বৰাক ব্ৰহ্মপুত্ৰৰ যি মিলন আছে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত যি বিভেদকামী পৰিৱেশ সৃষ্টি হৈছে তাত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে অসমীয়া ভাষা প্ৰচলনৰ দিশত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকে পোনছাতে ভাষ্য আগবঢ়াইছে কেমেৰা দিনেশ দাসৰ সহযোগত মই হিৰণ্য কৌশিক বৰা NK TV